পঞ্চায়ত নিৰ্বাচনলৈ কিছুদিন বাকী আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ নগৰমহল পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ডত আৰু আমি ৰাইজৰ মতামত জানিবলৈ চৰজমিন তদন্ত কৰিবলৈ ওলাই আহিছোঁ ৰাইজৰ মাজলৈ। ৰাইজে পৰৱৰ্তী সময়ত পঞ্চায়তৰ বা কি সা সুবিধা পালে আৰু কি সা সুবিধা নাপালে তাৰ মাজত আমি তদন্ত কৰিবলৈ ওলাই আহিছোঁ ৰাইজৰ মাজলৈ। আহক চাওঁ আমাৰ এক বিশেষ প্ৰতিবেদন পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। মোৰ পঞ্চায়ত জেঙনি এতিয়া আৰু আচলতে মোৰ কুকুৰাপুৰীয়াত মই তাৰপৰা উঠি আহিলোঁ আজি প্ৰায় 15 বছৰমানেই হ'ল ইয়াত অহা। আৰু তাৰপিছত মই এনেই হেৰি এটা কৰি পেলাই খাই আছোঁ আৰু চৰকাৰৰ ফালৰ পৰা মই কোনো সুবিধা পোৱা নাই। অৰুণোদয় আঁচনি দিছে বা অন্যান্য ঘৰ দিছে, লেট্ৰিন দিছে, সেইটো কাৰণে একো পোৱা নাই। মানে পঞ্চায়তৰ ফালৰ পৰা যি লেট্ৰিন দিব লাগে সেইটো আপুনি পাইছেনে? সেইটো মই মানে পঞ্চায়তৰ পৰা মানে এইটোৱে কয়, পঞ্চায়তত ক'লে মানুহ কয় কি দলঙৰ ইপাৰ, সেইটো কাৰণে মানে নোৱাৰোঁ বুলি কয়, একো নাপায় মানে তেখেতলোকে তেনেকৈ মোক কৈ পেলাই আজি এই 15 বছৰ দিনে তেখেতলোকে হেৰি কৰি থাকে। আৰু আপোনাৰ যিটো ৰাস্তা আছে পঞ্চায়তৰ ৰাস্তা, হয়, তাত আপোনালোকৰ লাইট চাইট আছেনে? সেইটোত লাইট মানে সেইটোত লাইট আছে, টিউবলাইট? অঁ, টিউবলাইট আছে পঞ্চায়তৰ হেৰিটোত। আৰু এনেকৈ মই য'ত আছিলোঁ বা কুকুৰাপুৰীয়াত থাকোঁতে সেইবিলাক তেতিয়া আছিলে যদিও মই তাত গৈ পেলাই পঞ্চায়তত বহুত লাগিলোঁ বা এনেকৈ হেৰি মানুহকো লাগিলোঁ, গৈ মেলি কাগজ পত্ৰও দিয়া হৈছিলে, এনেই ফাঁকি দি পেলাই থৈ দিয়ে। আপোনালোকে পূৰ্বতে যি নিৰ্বাচিত কৰিছিলে আপোনালোকৰ ৱাৰ্ড মেম্বাৰ, হয়, এতিয়া আপোনালোকে তেওঁকে নিৰ্বাচিত কৰিব নে বেলেগ কাৰো নিৰ্বাচিত কৰিব? আৰু কোনটো দলৰ আছিলে তেওঁ? নহয়, আগত আছিলে হেৰিতে কংগ্ৰেছ দলতে আছিলে। আৰু এতিয়া মানে আমাৰ অখিল গগৈ ছাৰ গোটেই ৰাইজ আহি পেলাই ধৰিছে কৈছে আমি অকণমান চাম বা হেৰি কৰিম, তেনেকেই আছোঁ আৰু হেৰি কৰি পেলাই দলৰ প্ৰতি আৰু। মোৰ নাম মফিজ আলম, মই জেঙনিকটীয়া নগৰমহল পঞ্চায়তৰ হয়, ৱাৰ্ড নম্বৰ 2 দুৱালি মাজৰ। আপোনালোকৰ পঞ্চায়তত যিখিনি কামসমূহ কৰিবলৈ আহিছিলে সেইসমূহ কাম হৈছেনে? নিয়াৰিকভাৱে হোৱা নাই, কাৰণ ইয়াত ষ্ট্ৰীট লাইট লাগে, মছজিদৰ আগত স্পীড ব্ৰেকাৰ লাগে, তো এইখিনি কাম যোনখিনি হ'বলগীয়া হৈছিলে সেইখিনি হোৱা নাই। আৰু গাঁৱৰ উন্নতিৰ ক্ষেত্ৰত যোনবোৰ হ'ব লাগে প্ৰায়ভাগেই হোৱা নাই। আপোনালোকে যিহেতু নিৰ্বাচিত কৰি দিছিলে এগৰাকী ৱাৰ্ড মেম্বাৰ, হয় হয়, তেওঁ আপোনালোকৰ ওচৰত আহি পেলাই যিখিনি কৰিব লাগে তেওঁলোকে কৰিছেনে খবৰ খাতি? তেখেতেতো তেনেকুৱা কৰিবলগীয়া কামখিনি একোৱেই কৰা নাই। তেওঁৰ নামটো? তেওঁৰ নামটো আলেহা বেগম। যিহেতু আপোনাৰ পাচি পথাৰত যিমানখিনি কাম উন্নতি হৈছে, তো সেই হিচাপত দুৱালিৰ মাজত একোৱেই হোৱা নাই। যিহেতু নিৰ্বাচনৰ কাৰণে কিছুদিন বাকী আছে, এতিয়া আপোনালোকে কি চিন্তা কৰিছে? ভাল এজন কেণ্ডিডেট হ'ব লাগে, যোনজনে মানে গাঁৱৰ উন্নতি ভাবিব পাৰে। আপোনালোকে পাৰ্টি চাই পেলাই ভোট দিবনে? নাই, পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাইহে ভোট দিব লাগে। কোনো পাৰ্টি লৈ পেলাই কথা নাই, প্ৰাৰ্থীজন ভাল হ'ব লাগে, যাতে তেওঁৰ সমাজ কল্যাণ হয়, সমাজৰ কাৰণে আগবাঢ়ি যায়, সমাজৰ কাম কৰে, তেনেকুৱা এজন প্ৰাৰ্থী আমাৰ ৰাইজে বাছি ল'ব লাগে। নমস্কাৰ, মোৰ নামটো মহম্মদ আফতাব হুছেইন, মই নগৰমহল পঞ্চায়তৰ ৱাৰ্ড নম্বৰ 3। আৰু আমাৰ ৱাৰ্ড মেম্বাৰজনৰ এই নাম হৈছিলে, এতিয়া যিহেতু বৰ্তমান নাইকিয়া, তেওঁলোকৰ হেৰি হ'ল প্ৰাক্তন মানে এই ৱাৰ্ড মেম্বাৰ হুছনা বেগম। যিহেতু পঞ্চায়ত নিৰ্বাচনলৈ কিছুদিন বাকী আছে, তাত আপোনালোকে পূৰ্বৰ পঞ্চায়ত নিৰ্বাচন যেতিয়া হৈছিলে আপোনালোকে এগৰাকীক বাছি পেলাই উলিয়াইছিলে, তেওঁ কি কাম কৰিলে, কি কাম নাই কৰা? তেওঁ কি কাম ক'ব গ'লে ধৰি লওক কামটো প্ৰায়ভাগ 100 ভিতৰত 10% মানে কাম হৈছে, 90% কাম হোৱা নাই। যিহেতু পঞ্চায়তত ক'ব গ'লে পৌৰসভাত যিখিনি হেৰি আহে তাতকৈ অধিক মানে ফাণ্ড আহে মানে পঞ্চায়তত, এইটো সকলোৱে জানে। নলা নৰ্দমাৰ পৰা আদি কৰি, জব কাৰ্ডৰ পৰা আদি কৰি, ৰাস্তা পদূলি, ষ্ট্ৰীট লাইটৰ পৰা, এইবোৰ মানে চিটিকনিহে মানে পৰিছে বৰ্তমানলৈকে। যিহেতু ৱাৰ্ড মেম্বাৰজন এনেকুৱা হ'ব লাগে, যিজন ৱাৰ্ড মেম্বাৰৰ সক্ৰিয়তা, পাব্লিক ছাৰ্ভেণ্ট বুলি ধৰক। ৱাৰ্ড মেম্বাৰজনে যে প্ৰত্যেকটো ধৰি লওক, এতিয়া আমাৰ নগৰমহলৰ মই যিটো ৱাৰ্ডত থাকোঁ, ইয়াত বানৰ এটা সমস্যা আছে। যিহেতু বিগত
কেইবা বছৰ ধৰি ইয়াত মানে কোনো মথুৰি মানে হেৰি হোৱা নাছিলে যিহেতু এতিয়া বিধায়ক মহোদয়ক এইবোৰ অৱগত কৰাৰ পাছত এইবাৰ বানপানীৰ সময়ত যিকোনো হওক কিছু মানে ক্ষতিপূৰণ পাইছে ৰাইজে আৰু তেওঁ প্ৰতিশ্ৰুতিও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।